নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ দেহত দুটা নেচাৰেল ফিল্টাৰ আছে, যাৰ নাম হৈছে কিডনী। যেতিয়ালৈকে কিডনী ভালে থাকে, আমিও ভালে থাকোঁ। আৰু যদি কিবা কাৰণত কিডনীৰ ফাংচনৰ খেলিমেলি হয়, তেতিয়া আমাৰ দেহত নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। সেয়েহে কিডনী নামৰ এই অংগ দুটা আমি ভালে ৰাখিবলৈ সকলোৱে চেষ্টা কৰাটো দৰকাৰ। কিডনী ভালে ৰখা বহুত খাদ্য আছে, কিন্তু তাৰ ভিতৰত 8বিধ খাদ্যৰ কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আৰু বহুত উপায় বা কিছুমান টিপছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিন্তু তাৰ আগতে কিডনীয়ে আমাৰ দেহত কি মুখ্য কাৰ্য সম্পাদন কৰে সেই বিষয়ে অলপমান জানি লওঁ আহক। কিডনীৰ প্ৰথম মুখ্য কামটো হৈছে এক্সক্ৰেশ্যন বা ৰেচন ক্ৰিয়া। অৰ্থাৎ আমাৰ দেহত যিমানবিলাক ৰাসায়নিক ক্ৰিয়া হৈ থাকে, সেই ক্ৰিয়াবিলাকত উৎপন্ন হোৱা অলাগতিয়াল বৰ্জিত পদাৰ্থ বা টক্সিনছবিলাক কিডনীয়ে পেচাবৰ মাধ্যমেদি দেহৰ পৰা উলিয়াই দিয়ে, আৰু এই প্ৰক্ৰিয়াটো কোৱা হয় এক্সক্ৰেশ্যন বা ৰেচন। আৰু এই প্ৰক্ৰিয়াৰ যোগেদি কিডনীয়ে আচলতে আমাৰ তেজৰ ফিল্টাৰ কৰে বা তেজৰ শোধন কৰে। কিডনীয়ে বহুকেইটা অলাগতিয়াল টক্সিনছ আমাৰ দেহৰ পৰা উলিয়াই দিয়ে। তাৰ ভিতৰত প্ৰধানকৈ ইউৰিয়া আৰু ক্ৰিয়েটিনিন কিডনী ফাংচনৰ কাৰণে খুব ইম্পৰ্টেণ্ট বুলি কোৱা হয়। কাৰণ যেতিয়া আমাৰ কিডনী নৰ্মেল হৈ থাকে, তেতিয়া ইউৰিয়া আৰু ক্ৰিয়েটিনিন নৰ্মেল লেভেলত থাকে। কিন্তু যদি কিবা কাৰণত কিডনী ফাংচনৰ খেলিমেলি হয়, তেতিয়া এই দুটা পেৰামিটাৰ্ছ বা ইউৰিয়া আৰু ক্ৰিয়েটিনিনৰ পৰিমাণ তেজত লাহে লাহে বাঢ়িবলৈ ধৰে। 2 নম্বৰ ফাংচনটো হৈছে ফ্লুইড এণ্ড ইলেক্ট্ৰলাইট বেলেঞ্চ। অৰ্থাৎ আমাৰ দেহত পানী আৰু খনিজ পদাৰ্থৰ বেলেঞ্চ বা সমতা ৰক্ষা কৰা কাৰ্যটো কৰে কিডনীয়ে। আমি যেতিয়া পানী বেছিকৈ খাওঁ, আমাৰ পেচাব বেছিকৈ হয়, আৰু যেতিয়া আমি পানী কমকৈ খাওঁ, তেতিয়া আমাৰ পেচাব কমকৈ হয়। এই কাৰণটো কিয় হয় আৰু কোনে কৰে? এই কামটো কৰে কিডনীয়ে। কাৰণ যেতিয়া আমি অতিৰিক্ত পানী খাওঁ, সেই অতিৰিক্ত পানীখিনি যদি আমাৰ দেহত থাকি যায়, তেতিয়া নানা ধৰণৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। আৰু সেই সমস্যাবিলাকৰ পৰা বচাবলৈ প্ৰটেক্টিভ মেকানিজিম হিচাপে অতিৰিক্ত পানীখিনি পেচাবৰ মাধ্যমেদি বেছিকৈ উলিয়াই দিয়ে, যাৰ কাৰণে আমাৰ পেচাব বেছি হয়। আৰু যেতিয়া আমি পানী কমকৈ খাওঁ, তেতিয়া পানী কমকৈ খোৱাৰ ফলতো আমাৰ দেহত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু সেইকাৰণে আমাক বচাবৰ বাবে পেচাব কমকৈ হোৱা যিটো প্ৰতিক্ৰিয়া, সেইটো কিডনীয়ে কৰি দিয়ে, যাতে আমি সকলো বাচি থাকিব পাৰোঁ। ঠিক তেনেকৈ ছ'ডিয়াম, পটাছিয়াম, ক্লৰাইড আদি খনিজ পদাৰ্থবিলাকৰ বেলেঞ্চ ৰক্ষা কৰা কামটো কিডনীয়ে কৰে। যেতিয়া আমাৰ দেহত এই আয়নবিলাক বাঢ়ি যায়, তেতিয়া অতিৰিক্তখিনি উলিয়াই দিয়ে, আৰু যেতিয়া আয়নবিলাক কমি যায়, তেতিয়া সেইখিনি ধৰি ৰাখে। গতিকে এনেকুৱা ধৰণৰ ফ্লুইড আৰু ইলেক্ট্ৰলাইট বেলেঞ্চ কৰা কামটো আমাৰ কিডনীয়ে কৰে। 3 নম্বৰ মুখ্য ফাংচন বা কামটো হৈছে কিছুমান বিশেষ হৰম'নৰ উৎপাদন। কিডনীয়ে কিছুমান বিশেষ ধৰণৰ হৰম'নৰ উৎপাদন কৰে, যিয়ে আমাৰ দেহত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিডনীয়ে এৰিথ্ৰপয়েটিন নামৰ এটা হৰম'নৰ উৎপাদন কৰে, আৰু এই হৰম'নটোৱে RBC বা ৰঙা তেজৰ কণিকাৰ উৎপাদনত যথেষ্ট সহায় কৰে। আৰু এৰিথ্ৰপয়েটিন নামৰ হৰম'নটোৰ যদি প্ৰডাকশ্যন কমি যায়, তেতিয়া আমাৰ দেহত RBC বা ৰঙা তেজৰ কণিকাৰ উৎপাদন কম হয়, আৰু তেতিয়া মানুহৰ এনিমিয়া হোৱাৰ সম্ভাৱনা থাকে। আৰু কিডনীয়ে ৰেনিন নামৰ এটা হৰম'নৰ নিঃসৰণ কৰে, আৰু ৰেনিনে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায় কৰে আৰু ফ্লুইড বেলেঞ্চ ৰখাত সহায় কৰে। ঠিক তেনেকৈ প্ৰষ্টাগ্লেণ্ডিন নামৰ এটা হৰম'নো নিঃসৰণ কৰে। গতিকে এই হৰম'ন উৎপাদনৰ কামটোত কিডনীৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। 4 নম্বৰ ফাংচনটো হৈছে pH বেলেঞ্চ, অৰ্থাৎ এচিড আৰু ক্ষাৰৰ ভাৰসাম্য। আমি হেল্ডি থাকিবলৈ হ'লে আমাৰ দেহত এচিড আৰু ক্ষাৰৰ বেলেঞ্চ বা ভাৰসাম্য থকাটো দৰকাৰী, আৰু এই কামটো আমাৰ কিডনীয়ে কৰে। 5 নম্বৰ ইম্পৰ্টেণ্ট কামটো হৈছে ইনএক্টিভ ভিটামিন ডিক এক্টিভ ভিটামিন ডি লৈ পৰিৱৰ্তন কৰাটো। যেতিয়ালৈকে ইনএক্টিভ ভিটামিন ডিক কিডনীয়ে এক্টিভ ভিটামিন ডি লৈ পৰিৱৰ্তন নকৰে, সেই ভিটামিন ডিৰ আমাৰ দেহত কোনো কাম নাই বুলি ক'ব পাৰি। সেইকাৰণে ভিটামিন ডিৰ চিনথেচিছত কিডনীয়ে ডাঙৰ ভূমিকা পালন কৰে। আৰু সেইকাৰণে কিডনীৰ ফাংচনৰ খেলিমেলি হ'লে বা কিডনীৰ প্ৰব্লেম হ'লে সাধাৰণতে ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হয়, আৰু ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হোৱাৰ লগে লগে কেলছিয়ামৰো ডেফিচিয়েঞ্চি হয়। গতিকে যেতিয়া ভিটামিন ডি আৰু কেলছিয়ামৰ ডেফিচিয়েঞ্চি হয়, তেতিয়া পাৰিলে কিডনী ফাংচন টেষ্ট এটা কৰাই লোৱাটো দৰকাৰ। কি কাৰণত কিডনী ক্ষতিগ্ৰস্ত হয়? কিডনী ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ বহুত আছে, কিন্তু তাৰ ভিতৰত প্ৰথম আৰু প্ৰধান কাৰণটোৱে হৈছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। যি মানুহ বহুত দিন ধৰি উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰত ভুগি থাকে, তেওঁলোকৰ কিডনী ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা অন্য সাধাৰণ মানুহৰ তুলনাত বহুগুণে বেছি হয়। কাৰণ যেতিয়া উচ্চ ৰক্তচাপ থাকে, তেতিয়া সেই ৰক্তচাপে কিডনীকো যথেষ্ট প্ৰভাৱ পেলায়, আৰু যি মানুহে উচ্চ ৰক্তচাপৰ মেডিচিনো ভালদৰে নাখায়, তেওঁলোকৰ সাধাৰণতে ক্ৰনিক কিডনী ডিজিজ নামৰ বেমাৰটো হোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে উচ্চ ৰক্তচাপ ৰোগীসকল অকণমান সাৱধান হোৱা উচিত। তেওঁলোকে নিমখ কমাই খোৱাৰ উপৰিও যিখিনি দৰৱ বা লাগতিয়াল ঔষধ আছে, সেইখিনি নিয়মীয়াকৈ খাই থকাটো দৰকাৰ।
2 নম্বৰ ইম্পৰ্টেণ্ট কাৰণটো হৈছে ডায়েবেটিছ। ডায়েবেটিছ ৰোগ যেতিয়া পুৰণি হয় বা যিসকলে বহুত দিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ থাকে তেওঁলোকৰ শেষত গৈ কেতিয়াবা কিডনী দুটা ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। আৰু ডায়েবেটিছ ৰোগৰ কাৰণে যেতিয়া কিডনী ক্ষতিগ্ৰস্ত হয় তাক কোৱা হয় ডায়েবেটিক নেফ্ৰ'পেথি। আৰু যেতিয়া কিডনী দুটা ক্ষতিগ্ৰস্ত হয় কিডনীয়ে লাহে লাহে ফিল্টাৰ কৰিব নোৱাৰা হয় আৰু তাৰ ফলতে তেজত ক্ৰিয়েটিনিন, ব্লাড ইউৰিয়া আদি বাঢ়িবলৈ ধৰে, ছ'ডিয়াম পটাছিয়াম লেভেলবিলাক ইফাল সিফাল হ'বলৈ ধৰে আৰু পেচাবত এলবুমিন বা প্ৰ'টিন যাবলৈ ধৰে আৰু পেচেণ্টৰ কেতিয়াবা ভৰি ফুলে, চকু ফুলে, এনেকুৱা ধৰণৰ কিছুমান লক্ষণ দেখা দিবলৈ ধৰে আৰু কিডনীৰ ফাংচন লাহে লাহে বেয়াৰ ফালে গতি কৰে। গতিকে ডায়েবেটিছ পেচেণ্টসকলে সঠিক সময়ত চিকিৎসা কৰাৰ উপৰিও প্ৰয়োজন সাপেক্ষে ডক্তৰৰ পৰামৰ্শ লৈ কিডনীৰ ফাংচন ঠিকে আছে নাই এইবিলাক সকলো পৰীক্ষা নিৰীক্ষা কৰি লোৱাই থকাটো বহুত দৰকাৰী। 3 নম্বৰ কাৰণটো হৈছে সঘনাই হৈ থকা কিডনীৰ ইনফেকশ্যন। যেতিয়া আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে তেতিয়া কিডনীৰ ইনফেকশ্যন হ'লেও দেহে সেইটো ঠিক ঠাক কৰি লয়। কিন্তু কেতিয়াবা আমাৰ দেহৰ ইমিউনিটি যদি উইক হৈ যায় তেতিয়া বাৰে বাৰে কিডনীৰ ইনফেকশ্যন হৈ থকা মানুহৰ কিডনী দুটা ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। গতিকে কিডনীৰ ইনফেকশ্যন বা পেচাবৰ ইনফেকশ্যনবিলাক আমি কেতিয়াও অৱহেলা কৰিব নালাগে, সঠিক সময়ত পৰামৰ্শ লৈ চিকিৎসা কৰাই থকাটো দৰকাৰ। 4 নম্বৰ ইম্পৰ্টেণ্ট কাৰণটো হৈছে কিছুমান দৰৱৰ ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া। আমি বিষ কমাবৰ কাৰণে ফাৰ্মাচীৰ পৰা যিবিলাক পেইন কিলাৰ কিনি আনি খাওঁ সেই পেইন কিলাৰবিলাক দীৰ্ঘদিন ধৰি যদি ব্যৱহাৰ কৰা যায় তেতিয়াও আমাৰ কিডনী ক্ষতিগ্ৰস্ত হয়। আৰু কিছুমানে ৱেইট বঢ়াবলৈ বা ৱেইট কমাবলৈ কিছুমান ষ্টেৰইডযুক্ত মেডিচিন খায় তেতিয়াও কিন্তু কিডনী বেয়া হোৱাৰ সম্ভাৱনা থাকে। আৰু এনেকুৱা বহুতো ঔষধ আছে যাৰ ছাইড ইফেক্টৰ কাৰণে আমাৰ কিডনী ক্ষতিগ্ৰস্ত হয়। গতিকে ডক্তৰৰ পৰামৰ্শ অবিহনে আমি যিকোনো মেডিচিন ভাল হ'লেও পৰাপক্ষত নোখোৱাই ভাল। কিছুমান খাদ্য বেছিকৈ খালেও আমাৰ কিডনী ক্ষতিগ্ৰস্ত হ'ব পাৰে। যেনে নিমখ যদি আমি বেছিকৈ খাওঁ তেতিয়াও আমাৰ কিডনী ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে। নিমখ খালে কেৱল প্ৰেছাৰ বাঢ়ে বুলিহে আমি ভাবোঁ, কিন্তু প্ৰকৃততে নিমখে আমাৰ কিডনীও ক্ষতিগ্ৰস্ত কৰে। গতিকে নিমখ আমি মাত্ৰাধিক পৰিমাণে নোখোৱাই ভাল। বিশেষকৈ ভাতৰ লগত কেঁচা নিমখ যিসকলে খায় তেওঁলোকে এই অভ্যাসটো পৰাপক্ষত ত্যাগ কৰিব লাগে। ঠিক তেনেকৈ যি মানুহে অক্সিডেণ্টযুক্ত খাদ্য বেছিকৈ খায়, পিউৰিনযুক্ত খাদ্য বেছিকৈ খায়, কেফেইনযুক্ত খাদ্য বেছিকৈ খায়, ফাষ্টফুড জাংক ফুড বেছিকৈ খায়, শাৰীৰিক পৰিশ্ৰম নকৰে বা যিসকলৰ লাইফষ্টাইলৰ খেলিমেলি হয় তেওঁলোকৰো সাধাৰণতে কিডনী ফাংচনৰ কেতিয়াবা খেলিমেলি হয়। আৰু এনেকুৱা কিছুমান বেমাৰ আছে যিবিলাক বেমাৰৰ কাৰণে কেতিয়াবা কিডনী ক্ষতিগ্ৰস্ত হ'ব পাৰে। যেনে কিডনী ষ্ট'ন থাকিলে বহুত দিন ধৰি যদি কিডনী ষ্ট'নৰ সমস্যাত ভুগি থাকে আৰু কেতিয়াবা কিডনী ষ্ট'নৰ থকাৰ ফলত অবষ্ট্ৰাকশ্যন হয় তেতিয়াও আমাৰ কিডনী ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে। প্ৰষ্টেটৰ সমস্যাৰ কাৰণে হ'ব পাৰে বা এনেকুৱা কিছুমান বেমাৰ আছে যিবিলাক বেমাৰৰ কাৰণে আমাৰ কিডনী ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে। আৰু কেতিয়াবা জেনেটিক কাৰণত বা বংশগত কাৰণতো মানুহৰ কিডনী ক্ষতিগ্ৰস্ত হয়। অৰ্থাৎ মাক দেউতাকৰ যদি কিডনী প্ৰব্লেম থাকে তেতিয়া সন্তানৰো কেতিয়াবা কিডনী ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। গতিকে কাৰণ বহুত আছে আৰু সেই কাৰণবিলাক জানি লৈ সেই কাৰণবিলাক দূৰ কৰাৰ চেষ্টা কৰিব লাগে। কিডনী ক্ষতিগ্ৰস্ত হ'লে কি কি লক্ষণে দেখা দিয়ে? প্ৰথম অৱস্থাত লক্ষণবিলাক ইমানেই সাধাৰণ থাকে যে আমি সেইবিলাক লক্ষণ বুলিয়ে নাভাবোঁ বা অন্য বেমাৰৰ কাৰণে হৈছে বুলি ভাবি গুৰুত্ব নিদিয়া হৈ থাকোঁ। যেনে খাবলৈ মন নোযোৱা, খালে বমি বমি ভাৱ হোৱা, দুৰ্বল লগা, ওজন কমি যোৱা বা ৰাতি টোপনি নহা, এনেকুৱা ধৰণৰ লক্ষণবিলাক আমি প্ৰায়ে একেবাৰে ইগন'ৰ কৰোঁ বা অৱহেলা কৰোঁ আৰু গুৰুত্ব নিদিওঁ। কিন্তু অলপমান যদি আমি মন কৰোঁ তেতিয়া কিছুমান লক্ষণৰ পৰা আমি গম পাম যে আমাৰ কিডনীৰ ফাংচন হয়তো অলপমান খেলি মেলি হৈছে। প্ৰথমতে মন কৰক আপোনাৰ পেচাবৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন হৈছে নি? পেচাবৰ ৰং সলনি হৈছে নেকি? গোন্ধ সলনি হৈছে নি? বা পেচাব ফেনযুক্ত হৈছে নেকি? এনেকুৱা ধৰণৰ কথাবিলাক মন কৰিব। আৰু যদি কিবা তেনেকুৱা লক্ষণ দেখা পাইছে অতি সোনকালে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ডক্তৰৰ পৰামৰ্শ লোৱাটো দৰকাৰ। পেচাব যদি আগৰ তুলনাত কম হৈছে বা পেচাব যদি আগৰ তুলনাত বেছি হৈছে সেইবিলাক লক্ষণো কিন্তু কিডনীৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে। আৰু চকুৰ তলৰ যদি পতা ফুলিছে বা ভৰি যদি ফুলিবলৈ ধৰিছে সেই লক্ষণবিলাকো কিন্তু একেবাৰে অৱহেলা নকৰিব। সাধাৰণতে কিডনী ফাংচনৰ খেলিমেলি হ'লে এনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা দিয়ে। গতিকে এই লক্ষণবিলাক সাধাৰণ বুলি নাভাবি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ডক্তৰৰ পৰামৰ্শ লওক। বিশেষকৈ ক্ৰিয়েটিনিন, ব্লাড ইউৰিয়া আদি টেষ্টবিলাক কৰাই লওক। পেচাবৰ যিটো আৰি পৰীক্ষা বা আৰি টেষ্ট আছে সেইটো কৰাই লওক। আৰু তাৰ উপৰিও প্ৰয়োজন সাপেক্ষে আল্ট্ৰাচাউণ্ড বা অন্যান্য পৰীক্ষাবিলাক কৰাই ল'লে নিশ্চিত হ'ব পাৰিব যে আপোনাৰ কিডনী ঠিকে আছে নে নাই। কিডনী ভালে ৰখা 8বিধ খাদ্য কি আৰু এই খাদ্যকেইবিধ আমি কেনেকৈ খাব লাগে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। কিন্তু মনত ৰাখিব এই খাদ্যকেইবিধ কেৱল আমাৰ দৰে নৰ্মেল বা সুস্থ ব্যক্তিৰ কাৰণে হয় যাৰ কিডনী বিকল হৈছে বা যি
ক্ৰনিক কিডনি ডিজিজত আক্ৰান্ত হৈ আছে তেওঁলোকে এই খাদ্যকেইবিধ খোৱাৰ আগতে ডক্তৰৰ পৰামৰ্শ নিশ্চয় লৈ লোৱাটো দৰকাৰী। প্ৰথম খাদ্যবিধ হৈছে পুনৰ্নৱা শাক, যাক আয়ুৰ্বেদত কিডনি ৰোগৰ চিকিৎসাত ঔষধ হিচাপে মুখ্যতঃ ব্যৱহাৰ কৰা হয়। বহুতো পেটেণ্ট মেডিচিন বা ক্লাছিকেল মেডিচিনত পুনৰ্নৱা শাক উপকৰণ বা ইনগ্ৰেডিয়েণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। পুনৰ্নৱা শাকে কিডনিৰ ফাংচন ভালে ৰাখে। যদি তেজৰ ক্ৰিয়েটিনিন, ব্লাড ইউৰিয়া আদিবিলাক ইফাল সিফাল হৈ আছে বা বাঢ়ি আছে, সেই বাঢ়ি থকা পেৰামিটাৰ্ছবিলাক নৰ্মেল কৰাটো সহায় কৰে আৰু কিডনিৰ যিটো GFR বা গ্ল'মেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট সেইটো বঢ়ায় আৰু কিডনিৰ ফাংচন লাহে লাহে ভালৰ ফালে নিয়ে। বিশেষকৈ যাৰ ডায়েবেটিছ উচ্চ ৰক্তচাপৰ কাৰণে কিডনি বেয়া হয় তেওঁলোকৰ কাৰণে পুনৰ্নৱা শাক মহৌষধ বুলিয়ে ক'ব পাৰি। আৰু খোৱাৰ বহুত নিয়ম আছে। পাউডাৰ কৰি খাব পাৰি, জুচ কৰি খাব পাৰি বা টেবলেট বা বড়ি কৰিও খাব পাৰি। পাউডাৰ হিচাপে খাবলৈ হ'লে এচামুচ পুনৰ্নৱা শাকৰ পাউডাৰ এগিলাচ পানীৰ লগত বা আধা গিলাচ পানীৰ লগত বা একাপ পানীৰ লগত মিহলাই খাদ্য খোৱাৰ এঘণ্টামানৰ আগত নিয়মীয়াকৈ দুবাৰমান খাব পাৰে। ঠিক তেনেকৈ পুনৰ্নৱা শাকৰ ৰস 2 চামুচ বা 4 চামুচ অকণমান পানীৰ লগত মিহলাই দিনে 2বাৰ বা 3বাৰ খাব পাৰে। আৰু যিবিলাক বড়ি বা টেবলেট আছে সেইবিলাক ডক্তৰৰ পৰামৰ্শমতে আপোনালোকে নিৰ্দিষ্ট মাত্ৰাত গ্ৰহণ কৰিব পাৰে। গতিকে এই পুনৰ্নৱা শাকবিধ আপোনালোকে ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে, কিন্তু এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ যদি আপোনালোকে খায় তেতিয়া নিশ্চয় ভাল ৰিজাল্ট পাব। 2 নম্বৰ উৎকৃষ্ট বনৌষধিবিধ হৈছে পাতে গজা বা দুপৰটেঙা পাত। পাতে গজা বা দুপৰটেঙা পাতে কিডনি ষ্ট'ন গলাই উলিয়াই দিয়ে বুলি হয়তো আপোনালোকে সকলোৱে জানে, কিন্তু অকল এইটো কামেই নকৰে, ই ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা পেচাবৰ ইনফেকশ্যনো কম কৰে। যাৰ ইউৰিক এচিডৰ সমস্যা থাকে তেওঁলোকৰ সমস্যাও যথেষ্ট কম কৰাত সহায় কৰে, বা কিডনিৰ সমস্যা বা যিকোনো পেচাবৰ সমস্যাৰ কাৰণে দুপৰটেঙা পাত মহৌষধৰ দৰে। গতিকে আপোনালোকে কিডনি যদি ভালে ৰাখিব খুজিছে মাজে মাজে দুপৰটেঙা পাতৰ চাটনি খাব পাৰে, চৰ্বত খাব পাৰে, বা দুপৰটেঙা পাত আৰু টেঙেচি শাক একেলগে মিলাই চৰ্বত হিচাপেও খাব পাৰে, বা অন্যান্য কিছুমান বনৌষধিৰ লগত মিহলাই আপোনালোকে হেল্থ ড্ৰিংকছ বা জুচ হিচাপে বনায়ো খাব পাৰে। আৰু এইদৰে খাই থাকিলে কিডনি ফাংচন ভালে থাকে। আৰু যাৰ কিডনি ষ্ট'ন হৈছে তেওঁলোকে খোৱাৰ অলপমান নিয়মটো বেলেগ হয়। তেওঁলোকে খালী পেটত খাব লাগিব। বিশেষকৈ 3 খিলা বা 4 খিলা দুপৰটেঙা পাতৰ ৰস এগিলাচ পানীৰ লগত মিহলাই নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত যদি 1-2 মাহমান খায় তেতিয়া সৰু সৰু কিডনি ষ্ট'নবিলাক গলি যোৱাত সহায় হয়। আৰু তেনেকৈ বেমাৰ চাই আচলতে চিকিৎসা কৰিব লাগে। একেবিধ বনৌষধি আমি বিভিন্ন ৰোগৰ চিকিৎসাত বিভিন্ন ধৰণে ব্যৱহাৰ কৰি সুফল পাওঁ। 3 নম্বৰ বনৌষধিবিধ হৈছে ছালকুঁৱৰী বা এল'ভেৰা। এল'ভেৰা স্বভাৱত শীতল আৰু ই হৈছে ডাইউৰেটিক বা মূত্ৰজনন, অৰ্থাৎ ই পেচাব পৰিষ্কাৰ কৰে আৰু পেচাবৰ মাধ্যমেদি দেহত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থ বা টক্সিনছবিলাক উলিয়াই দি কিডনিৰ ফাংচন ভালে ৰাখে। গতিকে এল'ভেৰা জুচ যদি আমি মাজে মাজে খাই থাকোঁ তেতিয়া আমাৰ কিডনিৰ ফাংচন নেচাৰেলি ভাল হৈ থাকিব। আৰু যিসকলে ৰাতিপুৱা খালী পেটত খাব খোজে তেওঁলোকে 2 চামুচ এল'ভেৰা জুচ এগিলাচ পানীৰ লগত মিহলাই নিয়মীয়াকৈ খাব পাৰে। তাৰ এঘণ্টামানৰ পিছতে ব্ৰেকফাষ্ট গ্ৰহণ কৰিব। আৰু যিসকলে অন্য টাইমত খাব বিচাৰে তেওঁলোকে খাদ্য খোৱাৰ এঘণ্টামানৰ আগত নেমুৰ চৰ্বত লগত মিলাইও খাব পাৰে বা অন্য ধৰণে চৰ্বত বনাইও খাব পাৰে। গতিকে এল'ভেৰা জুচ আপোনালোকে খালে কিডনিৰ ফাংচন ভালে থাকিব। 4 নম্বৰ থলুৱা খাদ্যবিধ হৈছে কলপচলা। কলপচলা আমাৰ কিডনিৰ কাৰণে এটা ডাঙৰ মেডিচিন বা ঔষধ বুলিয়ে ক'ব পাৰি, কাৰণ কলপচলাই কিডনিৰ কেইবাটাও বেমাৰ ভাল কৰে। বিশেষকৈ ই ডাইউৰেটিক বা মূত্ৰজনন হোৱাৰ কাৰণে পেচাব পৰিষ্কাৰ কৰে। গতিকে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ পৰা বচাই ৰাখে, কিডনি ষ্ট'নৰ পৰা বচাই ৰাখে, বা হাই ইউৰিক এচিড লেভেল হোৱাৰ সমস্যাৰ পৰাও বচাই ৰাখে। যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ কলপচলা খাব পাৰে, বা কলপচলাৰ ৰস আধা কাপমানকৈ ডেইলি 15 দিন এমাহ এনেকৈ খাই চালে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। আৰু কলপচলা খাৰধৰ্মী হোৱাৰ কাৰণে যিখিনি অতিৰিক্ত আম্লিকতা থাকে বা এচিডিক থাকে আমাৰ দেহত বা পেচাবত, সেইখিনি নিউট্ৰেল কৰে বা প্ৰশম কৰে আৰু বেলেঞ্চ কৰি ৰখাত সহায় কৰে। গতিকে কলপচলা খালে আমাৰ কিডনিৰ সমস্যা হোৱাৰ পৰা আমি বাচি থাকিব পাৰোঁ। 5 নম্বৰ খাদ্যবিধ হৈছে আজিকালি জনপ্ৰিয় হোৱা চিয়া চিড। চেলভিয়া হিস্পানিকা নামৰ এবিধ গছৰ গুটিক কোৱা হয় চিয়া চিড, আৰু বহুতো ঔষধি গুণ থকাৰ কাৰণে আজিকালি খুব জনপ্ৰিয় হ'বলৈ ধৰিছে। আৰু চিয়া চিড আমাৰ কিডনিৰ ফাংচনৰ কাৰণেও ভাল মেডিচিন বা ঔষধ বুলিয়ে ক'ব পাৰি, কাৰণ ই স্বভাৱত শীতল আৰু ই পেচাব পৰিষ্কাৰ কৰে। গতিকে কিডনিৰ মাধ্যমেদি টক্সিনছবিলাক উলিয়াই দিয়াত সহায় কৰে। চিয়া চিড স্বভাৱত শীতল হোৱাৰ কাৰণে আপোনালোকে ইয়াক চৰ্বত হিচাপে খাব পাৰে, ৰাতিপুৱা খালী পেটতো খাব পাৰে বা অন্য সময়তো খাব পাৰে। ৰাতিপুৱা খালী পেটত খাবলৈ হ'লে এচামুচ চিয়া চিড এগিলাচ পানীত তিয়াই ৰাখিব আৰু ৰাতিপুৱা সেই পানীগিলাচ খালী পেটতে খাই দিব, আৰু এঘণ্টামানৰ পিছতহে ব্ৰেকফাষ্ট বা অন্য আহাৰ গ্ৰহণ কৰিব পাৰে।
আৰু চিয়া চিড নেমুৰ চৰ্বতৰ লগত মিহলাইও খাব পাৰে বা এল'ভেৰা জুচৰ লগতো মিহলাই খাব পাৰে আৰু এনেকুৱা ধৰণৰ দিহাবিলাকে আচলতে আমাৰ কিডনী ফাংচন ভালে ৰখাত সহায় কৰে কিন্তু যাৰ কিডনী বিকল হৈছে তেওঁলোকে চিয়া চিড এনেকুৱা ধৰণে নাখাব ডায়েটিচিয়ানৰ পৰামৰ্শ বা ডক্তৰৰ পৰামৰ্শ লৈ ল'ব 6 নম্বৰ খাদ্যবিধ হৈছে এগ হোৱাইট বা কণীৰ বগা অংশ কণীৰ হালধীয়া অংশতকৈ কণীৰ বগা অংশ আমাৰ কিডনীৰ কাৰণে ভাল বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয় আনকি কিডনী বিকল হোৱা ৰোগীৰ কাৰণেও কণীৰ বগা অংশটো খুব ভাল কাৰণ ইয়াত হাই কোৱালিটি প্ৰ'টিন থাকে আৰু ইয়াত পটাছিয়াম বা ফছফৰাছৰ পৰিমাণ কম থাকে গতিকে কিডনীৰ ফিল্ট্ৰেশ্যনত একো প্ৰব্লেম নহয় সেইকাৰণে ডায়েলিচিছ কৰা পেচেণ্টেও কণীৰ বগা অংশ খায় বা তেওঁলোকক খাবলৈ পৰামৰ্শ দিয়া হয় অৱশ্যে নৰ্মেল বা সুস্থ ব্যক্তিয়ে হোল এগ খাব পাৰে অৰ্থাৎ গোটেই কণীটোৱে খাব পাৰে কিন্তু কণীৰ বগা অংশটো আচলতে আমাৰ কিডনীৰ কাৰণে বেছি ভাল গতিকে কিডনীৰ ফাংচন ভালে ৰাখিবলৈ হ'লে হোল এগৰ লগতে কেতিয়াবা কণীৰ বগা অংশও আমি খাব পাৰোঁ 7 নম্বৰ খাদ্য তালিকাত আছে দুবিধ বিশেষ ফল আপেল আৰু ষ্ট্ৰবেৰী বিভিন্ন গৱেষণাৰ তথ্যৰ মতে অন্য ফলৰ তুলনাত আপেল আৰু ষ্ট্ৰবেৰী আমাৰ কিডনীৰ ফাংচন ভালে ৰাখে গতিকে এই ফল দুবিধ পাৰিলে খাদ্য তালিকাত নিয়মীয়াকৈ ৰখাৰ চেষ্টা কৰক আৰু 8 নম্বৰ খাদ্য তালিকাত আছে আটাইতকৈ প্ৰয়োজনীয় খাদ্যবিধ যাক আমি প্ৰাণ বুলি কওঁ আৰু সেই প্ৰাণবিধৰ নামেই হৈছে পানী পানীক আচলতে 1 নম্বৰত ৰাখিব লাগে যি আমাৰ কিডনী ফাংচন ভালে ৰাখে বা গোটেই বডিটোকে সুস্থ কৰি ৰাখে কিন্তু 1 নম্বৰত ৰাখিলে সকলোৱে গুৰুত্ব নিদিয়ে কাৰণে মই 8 নম্বৰ খাদ্য তালিকাত ৰাখিছোঁ গতিকে এই 8 নম্বৰ খাদ্য তালিকাত ৰখা খাদ্যবিধ আপোনালোকে নিয়মীয়াকৈ পৰ্যাপ্ত পৰিমাণে খাওক বিশেষকৈ 8 গিলাচ বা 10 গিলাচ পানী যদি আমি ডেইলি খাই থাকোঁ তেতিয়া আমাৰ কিডনীৰ সমস্যা সহজতে নহয় আৰু এই 8বিধ খাদ্য আমি মাজে মাজে খাই থাকিলে আমাৰ কিডনীৰ ফাংচন ভালে থাকে বাকী অন্য বহুতো খাদ্য আছে সেইবিলাক অন্য ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি এই ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব আৰু নতুন ভিডিঅ' আছে গ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপ্পী